2024 সালের এপিএসসিতে সফলভাবে উত্তীর্ণ প্রার্থীদের নিয়োগপত্র প্রদান করবেন মুখ্যমন্ত্রী। অসম অসামরিক পরিষেবা সহ অন্যান্য ক্ষেত্রে 284 জন প্রার্থীকে নিয়োগপত্র প্রদান করবেন মুখ্যমন্ত্রী। শ্রীমন্ত শঙ্করদেব কলাক্ষেত্রে বেলা 3:30টায় নিয়োগপত্র প্রদান অনুষ্ঠান। রাজ্যে 1,58,000 সর্বমোট নিয়োগ। সৰ্বশিক্ষা অভিযানৰ পৰা ৰেগুলাৰ গভৰ্ণমেণ্টত আহিব খোজা শিক্ষকসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়াটো আমি 15 তাৰিখৰ আগতে শেষ কৰিব খুজিছোঁ। আটাইতকৈ ভাল কথা, অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ ফলাফল কেইটামান দিন আগতে ঘোষণা কৰিছিল। অহাকালি হোলীৰ দিনটোতে এইবাৰৰ অসম লোকসেৱা আয়োগৰ উত্তীৰ্ণ পৰীক্ষাৰ সফলতাৰে উত্তীৰ্ণসকলক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম। সাধাৰণতে 2 মাহ সময় লাগে, কিন্তু নিৰ্বাচনৰ অভিজ্ঞতা যাতে আমাৰ অফিচাৰসকলে পাব পাৰে, কাৰণ ইলেকশ্যনৰ এক্সপিৰিয়েঞ্চ লোৱাটো অফিচাৰসকলৰ বাবে বহুত প্ৰয়োজনীয়। সেইকাৰণে মই নিৰ্বাচনৰ আগতেই তেওঁলোকক নিযুক্তি দিব খুজিছোঁ, যাতে তেওঁলোকে ইলেকশ্যন কণ্ডাক্ট কৰাৰ অভিজ্ঞতাটো ল'ব পাৰে।